আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম, আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন আল্লাযীনা আমানু ওয়া কানু ইয়াত্তাকুন লাহুমুল বুশরা ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরাহ লা তাবদীলা লিকালিমাতিল্লাহ যালিকা হুয়াল ফাওজুল আযীম। সাদাকাল্লাহুল আযীম। খুতবার পিছত মই যি আয়াতে কাৰিমা কুৰাণুল কাৰিমৰ পৰা এটা আয়াতে কাৰিমা তিলাৱত কৰিছো, আল্লাহ ৰাব্বুল আলামিনে এই আয়াতে কাৰিমাৰ ভিতৰত ঘোষণা কৰে, আলা ইন্না আউলিয়া আল্লাহি লা খাউফুন আলাইহিম ওয়া লা হুম ইয়াহজানুন। তোমালোকে খবৰদাৰ হৈ যোৱা, সাৱধান হৈ যোৱা, কোনো সন্দেহ নাই যে আউলিয়া আল্লাহ, আল্লাহৰ যিসকল বন্ধু, আল্লাহৰ ৰাব্বুল আলামিনৰ যিসকলৰ মাহবুব বান্দা আছে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোকৰ কোনো চিন্তা নাই। আল্লাযীনা আমানু ওয়া কানু ইয়াত্তাকুন। কিহৰ কাৰণে চিন্তা নাই তেওঁলোকৰ? চিন্তা নোহোৱা কাৰণটো কি? চিন্তা নোহোৱা কাৰণ হৈছে যে তেওঁলোক ইমান গ্ৰহণ কৰিছে, ইমান লৈ আহিছে আৰু তেওঁলোক পৰহেজগাৰী, নেককাৰী, সেইকাৰণে তেওঁলোকৰ কোনো চিন্তা বা তেওঁলোকৰ কোনো ভয় নাই। লাহুমুল বুশরা ফিল হায়াতিদ দুনিয়া ওয়া ফিল আখিরাহ। আল্লাহ রাব্বুল আলামিনে কয়, তেওঁলোকৰ কাৰণে দুনিয়াৰ জিন্দগী আৰু আখিৰাতৰ জিন্দগীৰ ভিতৰত খুশিৰ সংবাদ আছে। লা তাবদীলা লিকালিমাতিল্লাহ। আল্লাহ রাব্বুল আলামিনৰ কথা কেতিয়াও কি নহয়, বদলি নাযায়। আল্লাহ রাব্বুল আলামিনে যি কৈ দিছে সেয়া হ'ব। যালিকা হুৱাল ফাওজুল আযীম। আৰু এওঁলোকৰ কাৰণে হৈছে এইটো এটা বহুত ডাঙৰ সফলতা। আল্লাহ ৰাব্বুল আলামিনে আয়াতে কাৰিমাৰ ভিতৰত তেওঁৰ মাহবুব যিসকল বান্দা আছে, তেওঁ আল্লাহ ৰাব্বুল আলামিনে যিসকল বান্দাক মাহবুব বনাই লৈছে, বলি বনাই লৈছে, নিজৰ ৰহমতৰ ছায়াৰ তলত জাগা দিছে, তেওঁলোকৰ বিষয় আল্লাহ ৰাব্বুল আলামিনে কুৰাণুল কাৰিমৰ ভিতৰত এই আয়াতত ঘোষণা কৰিছে। তেওঁলোকৰ মৰ্তবা, তেওঁলোকৰ মৰ্যাদা, তেওঁলোকৰ পাৱাৰ আল্লাহ ৰাব্বুল আলামিনে বয়ান কৰিছে আৰু তেওঁলোকৰ ফেচিলিটি কি আল্লাহ ৰাব্বুল আলামিনে এই আয়াতৰ কাৰিমৰ ভিতৰত বয়ান কৰিছে। আজি মই যি কথা ক'ব ওলাইছো ইয়াৰ ভিতৰত হ'ল যে শ্বেখ আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ। আমি সকলোৱে বৰপীৰ চাহাব বুলি মানো, বৰপীৰ চাহাব বুলি জানো, বৰপীৰ চাহাব বুলি কওঁ, সকলোৰে পৰিচিত। চাৰো চিলচিলা, কাদিৰিয়া, মুজাদ্দিদিয়া, চিশ্তিয়া, সোহৰৱৰ্দিয়া, নকশবন্দিয়া, তামাম চিলচিলাৰ মেইন গুৰু হৈছে সৈয়দনা শেখ আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ। আল্লাহ ৰাব্বুল আলামিনে তেওঁক কিমান মৰ্যাদা দান কৰিছে। যোৱা ভিডিঅ'ৰ মাধ্যমত মই কৈছো, তেওঁৰ বাবাৰ কথা কৈছিলো, আজি তেওঁৰ কথা কৈছো যে তেওঁৰ বাবা কিমান ডাঙৰ এজন আল্লাহৰ বলি, মুকাৰ্ৰব, মাহবুব বান্দা আছিলে। তেওঁৰ আম্মা উম্মুল খাইৰ ফাতিমা, তেওঁ কিমান মাহবুব আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত বান্দি আছিলে, এজনী নেককাৰ বান্দি আছিলে, এজন পৰ্দানাশী বান্দি আছিলে। শেখ আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ উম্মুল খাইৰ ফাতিমা ৰাদিয়াল্লাহু তাআলা, উম্মুল খাইৰ ফাতিমা যেতিয়া তেওঁৰ গৰ্ভত আছিলে, উম্মুল খাইৰ ফাতিমা কুৰাণৰ হাফিজা আছিলে। যেতিয়া কুৰাণ তিলাৱত কৰিছিলে, শেখ আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ পেটৰ ভিতৰত থাকিয়ে তেওঁৰ মা যি তিলাৱত কৰিছিলে কুৰাণুল কাৰীম, 18 পাৰা পেটৰ ভিতৰত থাকি আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ কি কৰিছিল, হিফজ কৰি লৈছিল। যেতিয়া আব্দুল কাদিৰ ৰাহমাতুল্লাহ আলাইহ দুনিয়াত জন্মগ্ৰহণ কৰিলে, দুনিয়াত প্ৰৱেশ কৰিলে, সৰুৰ পৰা ডাঙৰ দীঘল হ'ল, 5-6 বছৰ যেতিয়া হৈছে তেতিয়া মাদ্ৰাছাৰ ভিতৰত কি কৰা যায়, মক্তবত দাখিল কৰাই দিলে, যে মক্তবত তুমি মক্তবত যোৱা, এতিয়া মক্তবত নাম লগাই দিলে। যেনেকৈ আমালোকৰ ল'ৰা ছোৱালী এতিয়া যেনে মছজিদত যায়, ইমাম চাহাবৰ ওচৰত মাদ্ৰাছা পঢ়িব, মক্তব পঢ়িবৰ কাৰণে, কায়দা পঢ়িবৰ কাৰণে, চিকৰা কুৰাণ পঢ়িবৰ কাৰণে যায়, তেনেদৰে আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহ তেওঁকো কি কৰিছিল, মক্তবত প্ৰৱেশ কৰাই দিছিল। যেতিয়া মক্তবৰ ভিতৰত প্ৰৱেশ কৰাইছিল তেতিয়া হুজুৰে কৈছিল যে তুমি পঢ়া,
শেখ আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাই আউযুবিল্লাহ আৰু বিসমিল্লাহ পঢ়ি ফালে কি কৰিছিলে, আলহামদুলিল্লাহৰ পৰা 18 পৰা একে বহাতে উস্তাদক শুনাই দিছিলে। তাৰপিছত উস্তাদে ক'লে যে তুমি আলহামদুলিল্লাহৰ পৰা 18 পৰা কেনেকৈ হিফজ কৰিলা ইমান সৰু অৱস্থাত? কোনোদিন তুমি মাদ্ৰাসাতো যোৱা নাই, ইয়াৰ আগতে কেনেকৈ তুমি মুখস্থ কৰিলা আৰু কেনেকৈ তুমি পঢ়িব পাৰিলা? তেতিয়াতে সাইয়েদুনা শেখ আব্দুল কাদের জিলানী ৰহমাতুল্লাহ আলাই কৈছিল যে মই যেতিয়া মই মাৰ গৰ্ভত আছিলো, মোৰ মায়ে যেতিয়া কোৰআন তিলাৱত কৰিছিলে, মই তেতিয়া মাৰ গৰ্ভৰ পৰা কোৰআন তিলাৱত শুনি আছিলো আৰু শুনি 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 মই 18 পৰা মুখস্থ কৰিছিলো। সুবহানাল্লাহ। এই আছিল আপোনালোকৰ মাজত শেখ আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাইহির মর্তবা। তেওঁ আল্লাহ রাব্বুল আলামিনে তেওঁক মাদার জাত উলি কৰি দুনিয়াত পঠাইছে। তেওঁৰ মর্তবা ইমান মর্তবা, হযরত পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইন্তেকাল হওয়ার আগতে হযরতে সাইয়েদুনা উমর ইবনুল খাত্তাব, হযরতে আলী রাদিয়াল্লাহু তাআলা আনহুমা দুজনকে মাতিলে যে মোর যেতিয়া ইন্তেকাল হব তেতিয়া তুমি কি কৰিবা, এই জুব্বাজুৰ হযরতে ওয়াইস কারনী রহমাতুল্লাহ আলাইহি তেওঁক তুমি দিবা আৰু কবা মোৰ উম্মতৰ মাগফিরাতৰ কাৰণে জানো ওয়াইস কারনী দোয়া কৰে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া ইন্তেকাল হৈ গ'ল তেতিয়া হযরত উমর ফারুক আর হযরত আলী রাদিয়াল্লাহু তাআলা আনহুমা দুজনে হযরত ওয়াইস কারনী রাদিয়াল্লাহু তাআলা আনহুৰ ওচৰলৈ গ'ল। যেতিয়া ক'লে যে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাক এই জুব্বা মুবাৰক দিছে পৰিধান কৰিবৰ কাৰণে, তেতিয়া ওয়াইস কারনী রহমাতুল্লাহ আলাইহি কি কৰিলে যে জুব্বা পৰিধান কৰিলে আৰু নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ মাগফিরাতৰ কাৰণে দোয়া কৰিলে। আল্লাহ রাব্বুল আলামিনে আমার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ আধা উম্মতক কি কৰিলে, মাগফিরাত কৰি দিলে। হযরত ওয়াইস কারনী রহমাতুল্লাহ আলাইহি কয় যে আৰু সম্পূৰ্ণ তামাম উম্মতিক আপুনি কি কৰিব লাগিব, মাগফিরাত কৰিব লাগিব। তেতিয়া আল্লাহ রাব্বুল আলামিনে গায়বী আৱাজৰ দ্বাৰাই কৈছে যে ওয়াইস কারনী মই আধা তোমাৰ দোৱাৰ কাৰণে মাগফিরাত কৰি দিছো আৰু আধা পাঁচই সাদিৰ ভিতৰত এনেকুৱা এজন আল্লাহৰ বলি মোৰ মুত্তাকি পৰহেজগাৰ বান্দা জন্মগ্ৰহণ কৰিব, তেওঁৰ দোৱাত মই আৰু বাকী যি আধা উম্মত মোৰ নবীৰ উম্মত আৰু উম্মতি আছে তেওঁৰ দোৱাৰ জৰিয়তে মই মাফ কৰি দিম। হযরত ওয়াইস কারনী রহমাতুল্লাহ আলাইহি কৈছিল যে সেইজন ব্যক্তি কোন হব, কেনেকুৱা ব্যক্তি হব, কি হব? আল্লাহ রাব্বুল আলামিনে কৈ দিছিল যে সেইজন ব্যক্তিৰ লাকব হব মহিউদ্দিন আৰু নাম হব আব্দুল কাদির। আল্লাহ রাব্বুল আলামিনে যেতিয়া জন্মগ্ৰহণ কৰাই নাছিলে হযরত আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাইহি, তার আগতে আল্লাহ রাব্বুল আলামিনে তেওঁৰ মর্তবা আৰু তেওঁৰ মৰ্যাদা আল্লাহ রাব্বুল আলামিনে হযরত ওয়াইস কারনী রহমাতুল্লাহ আলাইহি জনাই দিছে। এতিয়া ওয়াইস কারনী কৈছিল আল্লাহ রাব্বুল আলামিনে হযরত ওয়াইস কারনী যে ওয়াইস কারনী জামান নবী সাহাবা আৰু সাহাবাৰ ভিতৰত আউলিয়া উলামা তেওঁলোকক বাহিৰে শেখ আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাইহিৰ ভৰি মুবাৰক তামাম অলিউল্লাহৰ কান্ধত থাকিব। ইমান মৰ্যাদা আল্লাহ রাব্বুল আলামিনে তেওঁ দান কৰিছে। আৰু শেখ আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাইহি এদিনাখন জলসাহত বয়ান কৰি থকাৰ অৱস্থাত, ওয়াজ কৰি থকাৰ অৱস্থাত, নসিহত কৰি থকাৰ অৱস্থাত কি কৰিছিলে, তামাম মানুহক কৈছিলে যে কদামি হাদিহি আলা রাকাবাতি কুল্লি ওয়ালিয়িল্লাহ, কদামি হাদিহি আলা রাকাবাতি কুল্লি ওয়ালিয়িল্লাহ, মোৰ ভৰি মুবাৰক তামাম যেমান অলি আল্লাহৰ অলি আছে সকলো আল্লাহৰ অলিৰ কান্ধৰ ওপৰত আছে। ইমান মৰ্যাদা আল্লাহ রাব্বুল আলামিনে তেওঁক দিছে আৰু তেওঁ নিজে মুখেৰে এই শব্দটো কৈছিলে। সাহাবাক বাদ দি সাহাবাৰ ভিতৰত যিসকল বলি আছিল, সাহাবাৰ ভিতৰত যিসকল আলিম আছিল তেওঁলোকক বাদ দি আৰু যেমান বলি দুনিয়াত আহিছে আউৱালিন ওয়া আখিৰিনৰ ভিতৰত তামাম অলিউল্লাহৰ কান্ধৰ ওপৰত শেখ আব্দুল কাদের জিলানী রহমাতুল্লাহ আলাইহিৰ ভৰি মুবাৰক। ইমান মৰ্যাদা আল্লাহ রাব্বুল আলামিনে তেওঁক দান কৰিছে। তেওঁৰ বিষয়ে ক'ব গ'লে আৰু বহু আছে। আল্লাহ রাব্বুল আলামিনে যেন আমালোকক যিসকল মুত্তাকি পৰহেজগাৰ বান্দা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবীসকল, সিদ্দিকিন, শুহাদাসকল, আল্লাহ রাব্বুল আলামিনৰ মাহবুব বান্দাসকল যি ৰাস্তায় চলিছে সেই ৰাস্তাত যাতে আমালোকক আল্লাহ রাব্বুল আলামিনে চলাই লৈ যায়। আমিন ওয়া আখির দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।